নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টুডেণ্ট গাইড ইউটিউব চেনেললৈ প্ৰত্যেককে স্বাগতম জনাইছো মই ধৃতিস্মিতা মেম আৰু আজি আমি আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়াৰ বিভিন্ন প্ৰকাৰসমূহ ইয়াৰ আগৰ ভিডিঅটোত মই তোমালোকক দেখাইছিলো যে ৰাসায়নিক বিক্ৰিয়াসমূহ কেনেকৈ সন্তুলিত কৰিব লাগে যদি ভিডিঅটো চোৱা নাই তেনেহলে এবাৰ গৈ পেলাই ভিডিঅটো চাই লবা তাত ধুনীয়াকৈ এটা ইজি ট্ৰিক দিয়া হৈছে ৰাসায়নিক বিক্ৰিয়া সন্তুলিত কৰিবলৈ এতিয়া আজিৰ ভিডিঅটিত আমি ৰাসায়নিক বিক্ৰিয়াৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰিম আৰু আজিৰ ভিডিঅটো আৰু আগৰ ভিডিঅটো যদি তোমালোকে চাইছা তেনেহলে এই চেপ্টাৰটো আৰম্ভণিৰ যেটো চেপ্টাৰ আছে তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া এই চেপ্টাৰটো 80 বা 90% লৈকে তোমালোকৰ ক্লিয়াৰ হৈ যাব তো আহা আমি দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো চোৱা তোমালোকে কিতাপখনত বিভিন্ন প্ৰকাৰ পাবা ৰাসায়নিক বিক্ৰিয়াৰ তো গুটেখিনি আমি ইয়াতে লৈ আহিছো ধুনীয়াকে আৰু যদি এই যেটো পিডিএফ এই পিডিএফটো আমাৰ WhatsApp গ্ৰুপত পাবা তোমালোকে ডেসক্ৰিপচনত WhatsAppৰ লিংকটো গ্ৰুপৰ লিংকটো পাবা তাত গৈ পেলাই এবাৰ জয়েন হবা আৰু তাত পিডিএফটো পাই যাবা চোৱা প্ৰথমটো তোমালোকে কিতাপত পাবা সংযোজন বিক্ৰিয়া আমি নামটোৰ পৰা গম পাও সংযোজন মানে কি কিবা কিবি যোগ হৈ কিবা এটা বস্তু উৎপন্ন হ'ব তো এনেকুৱা এটা বিক্ৰিয়া যত দুই বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে সংযোজন বিক্ৰিয়া বলে এতিয়া চোৱা ইয়াতে দুটা শব্দ পাইছা এটা হৈছে বিক্ৰিয়ক আৰু এটা হৈছে বিক্ৰিয়াজাত পদাৰ্থ এতিয়া তোমালোকে ইকুৱেশন এটা বা সমীকৰণ এটাৰ এই কাৰ চিনডাল চাবা এই কাৰ চিনডালৰ বাও সাইডে থকাখিনি কব বিক্ৰিয়ক আৰু এই কাৰ চিনডালৰ ৰাইট সাইডে থকাখিনি সু সাইডে থকাখিনি কব বিক্ৰিয়াজাত পদাৰ্থ এইখিনি কব বিক্ৰিয়াজাত পদাৰ্থ এতিয়া চোৱা তাৰ মানে বিক্ৰিয়কত দুটা বা তাতোধিক কি হ'ব বিক্ৰিয়ক লগ হৈ পেলাই এটা যেতিয়া বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব তাকে কি বলে তোমাৰ সংযোজন বিক্ৰিয়া বলে যেনেকৈ উদাহৰণ ইয়াতে চোৱা দিয়া আছে যে ইয়াতে কি হৈছে ক্যালসিয়াম অক্সাইড যাক আমি পুৰা চূণ বুলিও কও আৰু ওয়াটাৰ ইয়াতে কি আছে দুটা বিক্ৰিয়ক আৰু দুটা বিক্ৰিয়ক লগ হৈ কি উৎপন্ন কৰিছে এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে বিক্ৰিয়াজাত পদাৰ্থত কি দেখিছা মাত্ৰ এটা তোমালোকে যৌগ দেখা পাইছা হেতু হৈছে শিথিলিত চূণ নাইবা এটু কোৱা হয় ক্যালসিয়াম হাইড্ৰক্সাইড ইয়াক কি বুলিও কোৱা হয় ক্যালসিয়াম হাইড্ৰক্সাইড বুলিও কোৱা হয় তো এইটো এটা উদাহৰণ তো পৰীক্ষাত সুধিলে তোমালোকৰ এইখিনি 2 মাৰ্কছত আহে উদাহৰণ আৰু ডেফিনেশনটো একদম ভালদৰে চাবা ইয়াতে প্ৰথমটো এইটো পালা আৰু নেক্সট যদি আৰু চাবলৈ যোৱা ইয়াতে মই তিনিটা উদাহৰণ আনিছো নেক্সটত চোৱা কাৰ্বনে কি কৰিছে অক্সিজেনৰ লগত লগ হৈ কি উৎপন্ন কৰিছে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে তো ইয়াতে কি দেখিছা তোমালোকে দুটা বিক্ৰিয়ক লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে গতিকে এইটো এটা কি হয় সংযোজন বিক্ৰিয়াৰ উদাহৰণ হয় নেক্সট তোমালোকে চোৱা ইয়াতে হাইড্ৰোজেনে অক্সিজেনৰ লগত লগ হৈছে আৰু কি উৎপন্ন কৰিছে এইটো ওয়াটাৰ উৎপন্ন কৰিছে পানী উৎপন্ন কৰিছে তো ইয়াতো কি হৈছে দুটা বিক্ৰিয়ক লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে তো গতিকে এই তিনিটা হৈছে সংযোজন বিক্ৰিয়াৰ উদাহৰণ তোমালোকে ডেফিনেশন আৰু উদাহৰণ একদম মাস্ট চাবই লাগিব পৰীক্ষাত এইটো সুধে তাৰ পাছত নেক্সটটো চোৱা বিযোজন বিক্ৰিয়া ইয়াতে নেক্সটটো আছে তোমাৰ বিযোজন বিক্ৰিয়া তো বিযোজন বিক্ৰিয়া কি হয় সংযোজন বিক্ৰিয়াৰ উলোটাটো বিপৰীতটো হ'ব বিযোজন বিক্ৰিয়া ইয়াতে কি হয় চোৱা ইয়াতে এটা মাত্ৰ বিক্ৰিয়ক থাকিব ইয়াতে এটা মাত্ৰ বিক্ৰিয়ক লগ হৈ পেলাই কি হ'ব ইয়াৰ পৰা উৎপন্ন হ'ব বহুত কেইটা বিক্ৰিয়াজাত পদাৰ্থ ইয়াতে ডেফিনেশনটো এবাৰ পঢ়ি চোৱা যি ৰাসায়নিক বিক্ৰিয়াত এটা মাত্ৰ যৌগ ভাঙি দুটা বা তাতোধিক সৰল পদাৰ্থলৈ বিযোজন ঘটে তাকে বিযোজন বিক্ৰিয়া বুলি কোৱা হয় তো ইয়াতে উদাহৰণ কেইটামান মই দিছো চোৱা উদাহৰণটো চালে তোমালোকে ভালদৰে বুজি পাবা কি হৈছে ইয়াতে এইটো হৈছে ক্যালসিয়াম কাৰ্বনেট যাক আমি কও চূণশিলক যেতিয়া তুমি তাপ দিবা ক্যালসিয়াম কাৰ্বনেটক আমি যেতিয়া তাপ দিম ই কি হয় ই ভাঙি পেলাই ক্যালসিয়াম কাৰ্বনেটটো ভাঙি পেলাই সৰল দুটা যৌগলৈকে মানে কি হয় ব্ৰেকডাউন হৈ যায় ভাঙি যায় যেনেকৈ ক্যালসিয়াম
কাৰ্বনেট এইটো কি হৈছে প্ৰথমতে কেলছিয়ামে ইয়াৰ পৰা এটা অক্সিজেন লৈছে কাৰ্বন এইটো CO3 আছে নহয় CO3 মানে কাৰ্বনেট ইয়াৰ পৰা এটা অক্সিজেন কেলছিয়ামে লৈছে কি উৎপন্ন কৰিছে কেলছিয়াম অক্সাইড আৰু কি হৈছে ইয়াতে কেইটা অক্সিজেন থাকিলে এটা অক্সিজেনটো কেলছিয়ামে নিলে লাষ্ট তোমাৰ কাৰ্বনৰ লগত থাকিলে দুটা অক্সিজেন তো এইটো কি হ'ব ইয়াতে কাৰ্বন ডাই অক্সাইড তো গতিকে কি হৈছে ইয়াতে ডেফিনেশ্যনটোৰ হিচাপত আমাৰ কি হৈছে এটা বিক্ৰিয়ক ভাঙি পেলাই দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে তো গতিকে এইটো কি হয় এইটো হৈছে এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ নেক্সট আৰু এটা মই তোমালোকৰ কাৰণে উদাহৰণ আনিছো সেইটো হৈছে তোমাৰ ফেৰাছ সালফেট স্ফটিক গৰম কৰিলে ইয়াৰ ৰং সলনি হয় আৰু ই বিয়োজিত হয় অৰ্থাৎ এইটো কেনেকে লিখিব পাৰিম এইটো হৈছে ফেৰাছ সালফেটত তুমি যেতিয়া তাপ দিবা অৰ্থাৎ এটা তুমি টেষ্ট টিউবত ফেৰাছ সালফেট ললা FeSO4 এইটো ললা দি পেলাই ইয়াত যেতিয়া তুমি তাপ দিবা তাপ দিয়াৰ লগে লগে তাত কি পাবা সেইটো ভাঙি যাব ফেৰাছ সালফেটটো ভাঙি যাব আৰু কি উৎপন্ন হ'ব ইয়াতে উৎপন্ন হ'ব ফেৰাছ অক্সাইড এইটো ফেৰিক অক্সাইড বুলি ক'ব ফেৰিক অক্সাইড তাৰ পাছত সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড এইকেইটা উৎপন্ন হ'ব তো গতিকে কি হ'ল ইয়াতে এটা বিক্ৰিয়ক ভাঙি পেলাই তিনিটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে তো গতিকে এইটো কি হয় বিযোজন বিক্ৰিয়াৰ উদাহৰণ আৰু নেক্সটটো পাবা তোমালোকে অপহৰণ বিক্ৰিয়াটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কুৱেশ্যন আহি থাকে তো গতিকে অপহৰণ বিক্ৰিয়াটো কি হয় চাবা অপহৰণ বিক্ৰিয়াত কি ঘটিব যি ৰাসায়নিক বিক্ৰিয়াত এটা অধিক সক্ৰিয় মৌলই আন এটা মৌলক তাৰ যৌগৰ পৰা অপহৰিত কৰে তাকে অপহৰণ বিক্ৰিয়া বোলে এতিয়া চোৱা ইয়াতে ইয়াৰ কাৰণে তোমালোকে দেখিবা এনেকে এটা উদাহৰণ আছে পৰীক্ষা কিতাপত এটা তোমালোকৰ উদাহৰণ আছে তাতে দেখাইছে যে এটা এনেকুৱা টেষ্ট টিউবত কি লৈছে এই নীলা নীলা পানীখিনি যে দেখিছা সেইখিনি হৈছে কপাৰ সালফেটৰ দ্ৰৱ এতিয়া এই পানীখিনিত কপাৰ সালফেটৰ দ্ৰৱখিনিত কি কৰিছে গজাল ডুবাই দিছে ইয়াতে দুটা লৈছে তুমি এটাও লব পাৰা তিনিটাও লব পাৰা এইটো তোমাৰ কথা এইটো মেটাৰ নকৰে তো তাৰ পাছত তুমি কি কৰিবা এই দ্ৰৱটোত গজাল এটা ডুবাই দিবা কিছু টাইম পিছত কি দেখিবা জানানে গজালটোতো এতিয়া পুৰা একদম নতুন গজাল ডুবাই দিছা তাত পুৰা একদম ফিনফিনিয়া তাৰ পাছত কি হ'ব কিছু সময় পিছত সেই গজালটো তুমি এনেকুৱা কালাৰৰ দেখিবা এই মামৰে ধৰা গজাল বিলাক যেনেকুৱা কালাৰ দেখিবলৈ পোৱা তেনেকুৱা ধৰণৰ কালাৰ দেখা পাবা আৰু পানীখিনিৰ ৰংটো কি দেখিবা জানানে আৰম্ভণিতে এনেকুৱা নীলা আছিলে আৰু পানীখিনি অৰ্থাৎ যোনখিনি আছিলে কপাৰ সালফেটৰ দ্ৰৱ সেই পানীখিনি পিছত এনেকুৱা ক্লিয়াৰ দেখা পাবা বগা দেখা পাবা বগা মিন্স ক্লিয়াৰ দেখা পাবা স্বচ্ছ এইটো কিহৰ কাৰণে হৈছে তো কাৰণটো হৈছে নিশ্চয় ইয়াতে চোৱা আগতে পানীখিনিত কি হৈছে পানীখিনি কালাৰ কোনে দিছে নীলা কালাৰটো কপাৰ সালফেটে দিছে এতিয়া যিহেতু পানীৰ কালাৰটো আকৌ আগৰ নিচিনা হৈ গ'ল নীলা কালাৰটো গুচি গ'ল তাৰ মানে নিশ্চয় কপাৰ সালফেটটো পানীৰ পৰা আঁতৰি যাব লাগিব তো এতিয়া এই বিক্ৰিয়াটোক আমি লিখিব পাৰো এনেকুৱা ধৰণে এই বিক্ৰিয়াটোত চোৱা ইয়াতে আমি জানো যে আইৰন মানে Fe আৰু ইয়াতে আছে কপাৰ হয় না Fe মানে আইৰন মানে কি গজালটোক কৈছে গজালটো যিটো ডুবাই দিছে আৰু Cu কি হয় য'ত তুমি পানী কপাৰখিনি ঢালিছিলা সেইটো হৈছে Cu তো এতিয়া চোৱা আইৰনটো হৈছে কপাৰতকে অধিক সক্ৰিয় হয় তো যিহেতু আইৰনটো কপাৰতকে অধিক সক্ৰিয় হয় আমাৰ নিয়ম কি অপহৰণ কৰা মানে অপহৰণ মিন্স গুচাই দিয়া যা তই আঁতৰি যা তো এতিয়া আইৰনটো হৈছে ইয়াতে অধিক সক্ৰিয় হয়নে এতিয়া কপাৰটো কম সক্ৰিয় যিহেতু ই বেছি পাৱাৰফুল হলে এনে আমাৰ লেভেলটো অলপ বেছি থাকে নহয় হয়নে নাই পাৱাৰফুল হলে মই বেছি পাৱাৰফুল তই ইয়াতে কিয় বহি আছ তোৰ জাগা ইয়াতে নহয় তই কিয় বহি আছ তই আঁতৰি যা ই যিহেতু পাৱাৰফুল ইয়াক আঁতৰাই দিব তই গুচি যা এতিয়া মই বহিম তোৰ জেগাত হয়নে আমি কি কৰো বেছি পাৱাৰফুল হলে বহি থকা কোনোবাই যদি বেঞ্চ এখনত বহি আছে
সৰু পোৱালি এটা মই তাতকে বেছি পাৱাৰফুল তই উঠি যা মই বহো ইয়াতে তেনেকুৱা কৰো নহয় তো আইৰণটোও কপাৰৰ লগত তেনেকুৱা কৰিব এতিয়া আইৰণটো আহি পেলাই কপাৰৰ জাগাত বহিলে আমি বিক্ৰিয়াটো কেনেকে দেখিম বিক্ৰিয়াজাত পদাৰ্থৰ পিনে এবাৰ চোৱা ইয়াতে আইৰণটো কি হৈছে সালফেটৰ লগত বহি গল দেখিছানে SO4 SO4 means সালফেট তো ডিপ্লে কি হল আগতে আছিলে এইটো কপাৰ সালফেট যেতিয়ালৈকে সালফেটৰ লগত কপাৰ লগ হৈছিলে তেতিয়ালৈকে আমি তাক কম কপাৰ সালফেট এতিয়া কি হৈছে আইৰণ আহি পেলাই কপাৰৰ লগত বহিছে সেইকাৰণে আমি তাক কি কম আইৰণ সালফেট সিম্পল আৰু কপাৰটোৰ কি হব কপাৰটো যিহেতু কম সক্ৰিয় তাক আইৰণে অতৰাই দিলে আৰু সি বেচেৰা কান্দি কান্দি ইয়াতে অকলে বহি থাকিলে আগতে ফ্ৰেণ্ডছৰ লগত আছিলে ফ্ৰেণ্ড কোনি সালফেট আৰু এতিয়া সি অকলে থাকিব লগা হল কিয় কাৰণ সি কম সক্ৰিয় আছিল আইৰণতকে এইটোৱে আছিলে এতিয়া তোমালোকৰ মনত প্ৰশ্ন হব পাৰে যে মেমে কেনেকে জানিলে অধিক সক্ৰিয় কম সক্ৰিয় কেইটা এতিয়া আমি কেনেকে গম পাম চোৱা তাৰ কাৰণে তোমালোকৰ চেপ্টাৰ 3 এখন ধুনীয়া এনেকুৱাকে চাৰ্ট দিয়া আছে মই এইখন ইয়াতে লৈ আনিছো এইখন তোমালোকৰ মুখৰ আগত থাকিব লাগিব ইয়াতে তোমালোকে গম পাবা কোনটো বেছি সক্ৰিয় কোনটো কম সক্ৰিয় যোন কেইটা ওপৰৰ পিনে আছে ওপৰৰ পৰা তললৈকে যদি চোৱা যেতিয়া তুমি ওপৰৰ পৰা তললৈকে আহি থাকিবা সক্ৰিয়তাটো কমি কমি গৈ থাকিব অৰ্থাৎ ওপৰৰ পিনে থকা মৌলসমূহ অধিক সক্ৰিয় আৰু তলৰ পিনে যিমানে আহি থাকিবা সক্ৰিয়তাটো কমি কমি গৈ থাকিব এতিয়া ইয়াতে চোৱা কপাৰটো ক'ত আছে এইখিনি জেগাত আৰু আইৰণটো ক'ত আছে ওপৰত হয় নে নাই ওপৰত আছে তো গতিকে কি হল যিহেতু ওপৰত আছে সি বেছি সক্ৰিয় কাৰণ ওপৰৰ পিনে থকা মৌলসমূহ বেছি সক্ৰিয় ইয়াতে দেখাই আছে আটাইতকৈ সক্ৰিয় ওপৰৰ খিনি আৰু যিমানে তুমি তললৈ আহিবা সিমানে সক্ৰিয়তাটো কমি কমি গৈ থাকিব তো ইয়াৰ পৰা তোমালোকে গম পাব পাৰিবা কোনটো বেছি সক্ৰিয় কোনটো কম সক্ৰিয় এই লিষ্টখন কিন্তু একদম মুখৰ আগত থাকিব লাগিব কাৰণ যদি নাথাকে মুখৰ আগত তেনেহলে তোমালোকে অপহৰণ বিক্ৰিয়া কৰিবলৈ নোৱাৰিবা আৰু পৰীক্ষাত অপহৰণ বিক্ৰিয়াৰ পৰা বহুত প্ৰশ্ন আহে তো এইটো এটা উদাহৰণ আছিলে অপহৰণ বিক্ৰিয়া নেক্সট তোমালোকে পাবা ডি অপহৰণ বিক্ৰিয়া ডি অপহৰণ বিক্ৰিয়া ডি মানে কি যত দুবাৰ অপহৰিত হব হয় নে নাই দুবাৰ অপহৰিত হব তো এই বিক্ৰিয়াৰ যিটো ডেফিনেশ্যন সেইটো এবাৰ চাও আমি যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে ডি অপহৰণ বিক্ৰিয়া বোলে এতিয়া আয়ন মানে কি চোৱা আয়ন দুই প্ৰকাৰৰ থাকে আয়ন দুই প্ৰকাৰৰ থাকে তোমালোকে নিশ্চয় জানা এইটো আয়ন দুই প্ৰকাৰৰ কি হয় এটা হৈছে ধনাত্মক আয়ন আৰু এটা হৈছে ঋণাত্মক আয়ন এটা হৈছে ঋণাত্মক আয়ন তো এতিয়া কি হব ইয়াতে এনেকুৱা বিক্ৰিয়া বিলাকত আয়নৰ বিনিময় ঘটিব নাইবা তোমালোকে কব পাৰা দুবাৰ অপহৰিত হব এইটো এটা উদাহৰণ মই ইয়াতে দেখাইছো চোৱা ইয়াতে দেখিছা দুখন হাত তো ইয়াতে প্ৰথম যিটো টেষ্ট টিউব আছে এই টেষ্ট টিউবটোত এইখিনি দেখিছা এইখিনি কি হয় এইখিনি হৈছে তোমাৰ বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ এইখিনি হৈছে বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ কাক বুলিব দ্ৰৱ কি হয় যেতিয়া তুমি কিবা এটা মৌল কিবা এটা তুমি পানীৰ লগত মিক্স কৰিবা সেইটোৱে হৈ যাব দ্ৰৱ যিকোনো কিবা এটা বস্তু দ্ৰৱ মিন্স তাতে পানী থাকিবই পানীৰ লগত তুমি কিবা এটা এড কৰিলে সেইটো কম দ্ৰৱ তো ইয়াতে কি হৈছে পানীৰ লগত বেৰিয়াম ক্লোৰাইড লগাইছে বেৰিয়াম ক্লোৰাইড প্লাস পানী তো সেইটো কি কম আমি বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ তাৰ পাছত কি কৰিব লাগিব বেৰিয়াম ক্লোৰাইডৰ লগত তুমি কি কৰিছা ইয়াতে বেৰিয়াম ক্লোৰাইডৰ লগত সোডিয়াম সালফেটৰ দ্ৰৱ লগাইছা সোডিয়াম সালফেটৰ দ্ৰৱ মানে কি হ'ব এতিয়া সোডিয়াম সালফেট প্লাস পানী হয়নে তো ইয়াৰে দ্ৰৱটো তুমি ইয়াৰ লগত মিক্স কৰি দিছা তো তেতিয়া কি দেখা পাবা এই দুটা যেতিয়া মিক্স কৰিছা তুমি দেখা পাবা এই বিক্ৰিয়াটোক আমি এনেকুৱা ধৰণে লিখিব পাৰো এইটো আছে সোডিয়াম সালফেট এইটো যিটো ইয়াৰ সংক্ষেপে আমি লিখিব পাৰো ৰাসায়নিক সংকেতটো হৈছে Na2SO4 সোডিয়াম সালফেট সোডিয়াম সালফেটৰ লগত আমি কি লগালো বেৰিয়াম ক্লোৰাইড BaCl2 তো ইয়াতে সোডিয়াম সালফেটৰ লগত আমি বেৰিয়াম ক্লোৰাইড লগালো তাৰ পাছত কি উৎপন্ন হ'ব এতিয়া চোৱা ইয়াতে কি হ'ব দুটা ডাবল অপহৰণ হ'ব হয়নে দুবাৰ অপহৰণ হ'ব অৰ্থাৎ আয়নৰ বিনিময় ঘটিব ইয়াতে যদি তোমালোকে চোৱা এই যিটো বেৰিয়াম আৰু সোডিয়ামটো ভালদৰে চোৱা এই দুটা কি হ'ব ইয়াৰ জাগাত আহি বহিব
আৰু এই যিটো ছডিয়াম, ছডিয়ামে গৈ পেলাই ইয়াৰ জেগাত বহিব, হয়নে? এটাই আনটোৰ জেগাত বহিছে। তোৰ চকীখন মোক দে, মোৰ চকীখনত তই বহ। এনেকুৱা ধৰণে কৰিছে। দি পেলাই উৎপন্ন কি হল? বেৰিয়ামে যেতিয়া ছালফেটৰ লগত লগ লাগিলে, কি উৎপন্ন কৰিলে? বেৰিয়াম ছালফেট, BaSO4। তাৰ পাছত ছডিয়াম আহি পেলাই যেতিয়া ক্লৰিনৰ লগত লগ লাগিলে, তেতিয়া কি উৎপন্ন হব? NaCl, মানে ছডিয়াম ক্লৰাইড, যিটোক আমি খোৱা লৱণ বুলি কওঁ। তো এইটো কি হয়? এইটো হৈছে দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ। এতিয়া চোৱা, এই বিক্ৰিয়াটো যদি তোমালোকে এবাৰ প্ৰেক্টিকেল কৰি চোৱা, এইটো লেবত যদি কৰি চোৱা, তাত দেখিবা যেতিয়া এই দুটা মিক্স কৰিবা নহয়, এই দুটা মিক্স কৰিলে তুমি মিক্স কৰিলা, তাৰ পাছত টেষ্ট টিউবটোত ইয়াতে কিছুমান তলত অধক্ষেপ দেখা পাবা, অধক্ষেপ দেখা পাবা। ঠিক তেনেদৰে অধক্ষেপ মানে কি হব? ধৰি লোৱা তুমি এটা গ্লাছত পানী লৈছা, ধৰি লোৱা তুমি এটা গ্লাছত কি লৈছা? পানী লৈছা। এতিয়া পানীত কি কৰিবা? বালি লৈছা, কিছুমান একদম বালি লৈ পেলাই পানী গিলাচ চামুচেৰে লৰাই দিছা। কিছু টাইম পিছত তুমি কি দেখিবা? যিখিনি বালি তুমি পানীখিনিত মিক্স কৰিছিলা, সেই বালিখিনি ধুনীয়াকে ইয়াতে তলত পৰি থাকিব। তলত কি হব? এনেকে পৰি পেলাই জমা হৈ থাকিব। তো এইটো কি হয়? এই বালিখিনিক তুমি তেতিয়া কব লাগিব অধক্ষেপ বুলি, অধক্ষেপ বুলি। তো ঠিক তেনেদৰে ইয়াতেও চেম হয়। তো ইয়াতে কি হৈছিলে? যেতিয়া আমি এই দুটা বেৰিয়াম ক্লৰাইড আৰু ছডিয়াম ছালফেটৰ দ্ৰৱ দুটা মিক্স কৰিছিলো, তেতিয়া তলত কিছুমান অধক্ষেপ দেখা পাবা। এতিয়া অধক্ষেপণ বিক্ৰিয়া কোনবোৰ হয়? যিবোৰ বিক্ৰিয়াত, অৰ্থাৎ যিবোৰ বিক্ৰিয়াত তুমি অধক্ষেপ দেখা পোৱা, সেইবিলাক বিক্ৰিয়াকে অধক্ষেপণ বিক্ৰিয়া বুলি কয়। আৰু ইংলিছত প্ৰেচিপিটেশ্যন বুলি কয়। একদম চিম্পল। তাৰ পাছত নেক্সট তোমালোকে পাবা, নেক্সট টাইপটো পাবা জাৰণ আৰু বিজাৰণ। জাৰণ আৰু বিজাৰণৰ পৰা কুৱেশ্যন আহে। ইয়াৰ পৰা একদম বহুত ইম্পৰ্টেন্ট বুলি ক'ব লাগিলে আমি অপহৰণ, দ্বি অপহৰণ, জাৰণ আৰু বিজাৰণ, নাইবা ৰেডক্স ৰিয়েকশ্যন এটা আছে, এইকেইটা কিন্তু বহুত ইম্পৰ্টেন্ট। চোৱা, জাৰণ বিজাৰণ কি হয়? জাৰণ মানে হৈছে এনেকুৱা বিক্ৰিয়া যোনবোৰ বিক্ৰিয়াত কি হয়? অক্সিজেন যোগ হয় আৰু নাইবা হাইড্ৰজেন গুচি যায়, আঁতৰি যায়। তেনেকুৱা বিক্ৰিয়াক আমি জাৰণ বুলি কওঁ। আৰু বিজাৰণ কোনবিলাকক কম? যোনবিলাক বিক্ৰিয়াত তোমাৰ হাইড্ৰজেন যোগ হয়, হাইড্ৰজেন যোগ হয় আৰু অক্সিজেন আঁতৰি যায়, সেইবিলাকক কম আমি বিজাৰণ বিক্ৰিয়া। একদম চিম্পল। এটা উদাহৰণৰ সহায়ত আমি চাওচোন। ইয়াতে চোৱা, ইয়াতে এই উদাহৰণটো চোৱা, কপাৰ অক্সাইড, ইয়াতে আছে কপাৰ অক্সাইড আৰু হাইড্ৰজেন, এই দুটা যোগ কৰিছো। হাইড্ৰজেন আৰু কপাৰ অক্সাইড যোগ কৰাৰ ফলত কি উৎপন্ন হৈছে? কপাৰ, আৰু কি হৈছে? কপাৰটো এক্সট্ৰাকে আছে আৰু হাইড্ৰজেনে অক্সিজেনটো লৈ পেলাই কি উৎপন্ন কৰিছে? ৱাটাৰ, অৰ্থাৎ পানী উৎপন্ন কৰিছে। তো এইটো এটা বিক্ৰিয়া। ইয়াতে যদি তোমালোকে চোৱা, ইয়াতে কি দেখিবা? ইয়াতে এই যিটো কপাৰ অক্সাইড, আৰু এটা বস্তু সদায় চাবা, যিবিলাক জাৰণ বিজাৰণ নাইবা ৰেডক্স বিক্ৰিয়া, মই কৈছো ৰেডক্স বিক্ৰিয়া কি হয়, ইয়াতে সদায় তুমি বিক্ৰিয়কৰ লগত বিক্ৰিয়াজাত পদাৰ্থটোহে মিলাই চাবা। ইয়াতে আমি সদায় এনেকেহে মিলাম, এনেকেহে মিলাম। আমি এনেকে নিমিলাও বোলে কপাৰৰ লগত কপাৰ অক্সাইড যোগ হৈছে, এনেকে নিমিলাও। সদায় বিক্ৰিয়কৰ লগত বিক্ৰিয়াজাত পদাৰ্থটোহে মিলাবা। এতিয়া চোৱা, এই বিক্ৰিয়াটোত কি হল? আগতে আছিলে কপাৰৰ লগত এটা অক্সিজেন যোগ হৈ আছিলে বিক্ৰিয়কত, হয়নে? তাৰ পাছত কি হল? যেতিয়া আমি বিক্ৰিয়াটো কৰিলো, কৰাৰ পাছত দেখিলো যে অক্সিজেনটো চোন নাইকিয়া হৈ থাকিলে, কপাৰটো এক্সট্ৰাকে থাকিলে, অক্সিজেনটো ওলাই গল। তাৰ মানে ইয়াতে কি হৈছে? অক্সিজেনটো আঁতৰি গৈছে, আঁতৰি গৈছে। তো গতিকে এই বিক্ৰিয়াটোক আমি কি ক'ম? এতিয়া তোমালোকে কোৱাচোন, কমেন্ট ছেকশ্যনত কোৱা। এই বিক্ৰিয়াটোক আমি কি ক'ম? যেতিয়া ইয়াতে অক্সিজেনটো আঁতৰি গল। তো গতিকে এই এইটো ডেফিনেশ্যনটো এবাৰ চোৱা। এনেকুৱা বিক্ৰিয়া যত অক্সিজেন হেৰুৱাই নাইবা অক্সিজেন আঁতৰি যায়, তাক কম আমি বিজাৰণ। তাৰ মানে আমি কম যে কপাৰ অক্সাইডটো ইয়াতে বিজাৰিত হৈছে, বিজাৰিত হৈছে, হয়নে? কপাৰ অক্সাইডটো ইয়াতে বিজাৰিত হৈছে। এতিয়া নেক্সট কোন আছে? নেক্সট আছে হাইড্ৰজেন। হাইড্ৰজেনক মিলাই চোৱা এইবাৰ। হাইড্ৰজেনক যদি তোমালোকে চোৱা, হাইড্ৰজেনৰ লগত ইয়াতে আগতে হাইড্ৰজেন অকলে আছিলে, অকলে বেচেৰা বহি আছিলে। তাৰ পাছত তাৰ পাৰ্টনাৰ আহি গল। কোন আহিল? অক্সিজেন। তাৰ মানে ইয়াতে কি হৈছে? অক্সিজেন যোগ হৈছে, অক্সিজেন যোগ হৈছে।
এতিয়া তোমালোকে ডেফিনেশ্যনটো চোৱা, এনেকুৱা বিক্ৰিয়া য'ত অক্সিজেন যোগ হয় বা অক্সিজেন লাভ কৰে তেনেকুৱা বিক্ৰিয়া কি বুলি কোৱা হয়? জাৰণ বিক্ৰিয়া বুলি কোৱা হয়, জাৰণ বুলি কোৱা হয়। গতিকে আমি ইয়াতে ক'ব পাৰো যে হাইড্ৰজেনটো কি হৈছে? জাৰিত হৈছে। হাইড্ৰজেনটো জাৰিত হৈছে। তো এইটো আছিলে জাৰণ আৰু বিজাৰণ। এতিয়া এই বিক্ৰিয়াটোত মই তোমালোকে দেখিছা জাৰণ বিজাৰণ দুইটা একেলগে হৈছে। যদি কিছুমান বিক্ৰিয়াত অকল তুমি জাৰণ দেখিবা, কিছুমানত অকল বিজাৰণ দেখিবা। কিন্তু এনেকুৱা বিক্ৰিয়া য'ত কি হয় জাৰণ বিজাৰণ একেলগে হয়, যেনেকে ওপৰৰ বিক্ৰিয়াটো দেখিছা, হয়নে? ইয়াতে জাৰণো হৈছে, বিজাৰণো হৈছে। ইয়াতে কি হৈছে তোমাৰ? ইয়াতে তোমাৰ জাৰণো হৈছে আৰু বিজাৰণো হৈছে। তো এনেকুৱা বিক্ৰিয়া য'ত জাৰণ আৰু বিজাৰণ একেলগে হয় তাকে কোৱা হয় ৰেডক্স বিক্ৰিয়া। পৰীক্ষাত বহুত আহে এইটো, লাষ্ট 2025ত আহিছে 2 মাৰ্কছত। তো গতিকে ৰেডক্স বিক্ৰিয়াৰ আন কিছুমান উদাহৰণো ইয়াতে দিয়া আছে, তোমালোকে ভালদৰে চাব পাৰা। যেনেকে এটা মই দেখাই আছো, জিংক অক্সাইড আৰু কাৰ্বন। জিংক অক্সাইড আৰু কাৰ্বনৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন কৰিছে? জিংক আৰু কাৰ্বন মনক্সাইড। এটা অক্সিজেন আছে সেইকাৰণে মনক্সাইড বুলি কৈছো। তো ইয়াতে চোৱা, আগতে আছিলে জিংক অক্সাইড, কি হল? জিংক থাকি গল, অৰ্থাৎ অক্সিজেনটো আঁতৰি গল। অক্সিজেন আঁতৰি যোৱা মানে কি হব? এইটো তোমালোকে নিজে কোৱা কমেন্ট সেকশনত। তাৰ পাছত ইয়াতে আছিলে তোমাৰ কাৰ্বন। কাৰ্বনৰ লগত কি হৈছে? অক্সিজেন যোগ হৈছে। ইয়াতে অক্সিজেন যোগ হৈছে। তো কাৰ্বনৰ লগত অক্সিজেন যোগ হৈছে, তাৰমানে অক্সিজেন যোগ হলে কি হয়? ইয়াতে তোমালোকে নিজে কোৱা। এতিয়া একদম চিম্পল। এইকেইটা আছিলে উদাহৰণ। তোমালোকে পৰীক্ষাৰ কাৰণে দুটামান উদাহৰণ চাই থলে হৈ যাব, আৰু প্ৰেক্টিচ কৰিবা যিমান পাৰা বিক্ৰিয়াবোৰ। আৰু দুটা তোমালোকৰ বিক্ৰিয়া আছে কিতাপত, এটা হৈছে তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া। এই দুটাও পৰীক্ষাত সোধে। চোৱা, তাপবৰ্জী বিক্ৰিয়াটো কি হয়? তাপবৰ্জী মানে তাপ উৎপন্ন হোৱা, আৰু তাপগ্ৰাহী, গ্ৰাহী মানে কি? তাপ গ্ৰহণ কৰা বা শোষণ কৰা, হয়নে? এতিয়া চোৱা, এনেবোৰ বিক্ৰিয়া য'ত তাপ উৎপন্ন হয়, তেনেবোৰ বিক্ৰিয়াক আমি কি কম? তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কম। তো ইয়াতে তোমালোকে চোৱা, ইয়াতে এটা মই বিক্ৰিয়া দিছো। এই বিক্ৰিয়াটো আমাৰ কি হৈছে? আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যবোৰ কি হয়? শেষত গৈ পেলাই গ্লুকোজলৈ পৰিৱৰ্তন হয়। আৰু আমি যিখিনি উশাহ নিশাহত অক্সিজেন লৈছো, সেই অক্সিজেন খিনি কি হয়? সেই অক্সিজেনে গ্লুকোজৰ লগত লগ হয়। এই গ্লুকোজ এইটো, আৰু গ্লুকোজৰ লগত কি হল? আমি উশাহত লোৱা অক্সিজেন, ইহঁত দুটা লগ হল, আৰু আমাৰ শৰীৰত যিখিনি পানী থাকিব, এই তিনিটাৰ মাজত কি হয়? বিক্ৰিয়া ঘটে। আৰু বিক্ৰিয়াৰ ফলত কি উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড, যিটো আমি নিশাহত উলিয়াই দিওঁ, আৰু লগতে পানী উৎপন্ন হয় আৰু শক্তি উৎপন্ন হয়। এতিয়া এই শক্তিটো তোমালোকৰ বিভিন্ন ধৰণৰ হব পাৰে, তাপ শক্তিও হব পাৰে। শক্তিৰ ভিতৰত তাপ শক্তিও থাকে, পোহৰ শক্তিও থাকে, বিভিন্ন ধৰণৰ শক্তি থাকে। তো ইয়াতে তাপটোক আমি শক্তি হিচাপে ধৰিছো। তো এতিয়া এইটো কি হয়? যিহেতু ইয়াতে শক্তি বা তাপ উৎপন্ন ঘটিছে, এই বিক্ৰিয়াটোত উৎপন্ন হৈছে, হয় নে? উৎপন্ন মানে কি? উৎপন্ন মানে সদায় আমি বিক্ৰিয়াজাত পদাৰ্থত যিটো হৈছে সেইবিলাক হৈছে উৎপন্ন হোৱা যৌগ বা মৌল। তো ইয়াতে চোৱা, তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াৰ এইটো হৈছে এটা উদাহৰণ। আৰু এই বিক্ৰিয়াটোৰ এটা নাম আছে। কোনে পাৰিবা কমেন্ট সেকশনত মোক জনোৱা। এই বিক্ৰিয়াটোৰ এটা নাম আছে, যিটো পৰীক্ষাত সুধিব পাৰে, ইম্পৰ্টেন্ট হয়। সেই নামটো তোমালোকে মোক কমেন্ট সেকশনত জনোৱা। নেক্সট আছে তোমাৰ তাপগ্ৰাহী বিক্ৰিয়া। তাপগ্ৰাহী মানে কি? যিবোৰ বিক্ৰিয়া য'ত তাপ লাগে, অৰ্থাৎ তাপ শোষণ কৰে। বিক্ৰিয়াটো ঘটিবৰ কাৰণে কি হয়? তাহাঁতক তাপৰ প্ৰয়োজন হয়। যেনেকে উদাহৰণটো চোৱা, ইয়াতে কেলছিয়াম কাৰ্বনেট আছে, CaCO3 মানে কেলছিয়াম কাৰ্বনেট, যাক আমি চূণশিল বুলিও কওঁ। তোমালোকে কেইটামান ৰাসায়নিক সংক্ষেপ মনত ৰাখিব লাগিব। চূণশিল, পোৰা চূণ, জিপচাম, এইবিলাক বস্তু কেইটামান মনত ৰাখিব লাগিব। মই পিছত ভিডিঅ' সহকাৰে এইকেইটা ইম্পৰ্টেন্ট কেইটা মই তোমালোকক দেখাই দিম। তো ইয়াতে চোৱা, কেলছিয়াম কাৰ্বনেটক তুমি যেতিয়া তাপ দিবা, ই কি উৎপন্ন কৰিব? কেলছিয়ামে
ইয়াতে কি হৈছে কেলছিয়ামে এই CO3 ৰ পৰা CO3 মানে কাৰ্বনেট CO3 সদায় কাৰ্বনেট বুলি কয় তো ইয়াতে কি হব কেলছিয়ামে কাৰ্বনেটৰ পৰা এটা অক্সিজেন লৈ লব কাৰ্বনেটক কব কাৰ্বনেট তোমাৰ তাত ইমানটা অক্সিজেন আছে 3টা অক্সিজেন আছে মোক এটা দিয়া তেতিয়া কাৰ্বনেটে কব যা জানি কাৰ্বনেটে তাৰ ওপৰত দয়া আহি যাব আৰু কাৰ্বনেটে কি কৰিব এটা অক্সিজেন কেলছিয়ামক দি দিব তেতিয়া কি উৎপন্ন হল এইটো CaO মানে কেলছিয়াম অক্সাইড যাক আমি পোৰাচুন বুলি কওঁ এতিয়া যেতিয়া কাৰ্বনেটে আগতে অক্সিজেন আছিলে 3টা এটা অক্সিজেনটো কেলছিয়ামক দি দিলে এতিয়া কাৰ্বনেটৰ লগত কিমানটা অক্সিজেন থাকিলে 2টা অক্সিজেন থাকিলে তো যেতিয়া কাৰ্বনৰ লগত 2টা অক্সিজেন থাকিব সেইটো যৌগক আমি কি কওঁ কাৰ্বন ডাই অক্সাইড একদম সিম্পল তো এই বিক্ৰিয়াটোত চোৱা এই বিক্ৰিয়াটোত কি হৈছে তাপ দিব লগা হৈছে এই বিক্ৰিয়াটো ঘটিব হলে তাপ দিব লগা হৈছে তেতিয়াহে এই দুটা উৎপন্ন হৈছে তো এনেবোৰ বিক্ৰিয়া যোনে তাপ শোষণ কৰে বা গ্ৰহণ কৰে বা সেই বিক্ৰিয়াটো ঘটিবলৈ তাপৰ প্ৰয়োজন হয় সেইবিলাকক কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া তো এইকেইটা আছিলে টোটেল তোমালোকৰ যিমানটা চেপ্টাৰত প্ৰকাৰ আছে ৰাসায়নিক বিক্ৰিয়াৰ গোটেই প্ৰকাৰসমূহ মই ইয়াতে দেখাইছো গতিকে ইমানখিনি আছিলে ভিডিঅ'টো আৰু আশা কৰিছো তোমালোকে গোটেইখিনি বুজি পাইছা আৰু ইয়াৰ PDF টো লবৰ কাৰণে তোমালোকে ডেসক্ৰিপচনত থকা হোৱাটছএপৰ গ্ৰুপ লিংকটোত গৈ পেলাই গ্ৰুপত জয়েন হবা তাত আমাৰ গোটেই PDF বা মেটেৰিয়েলছ বিলাক পাই থাকিবা এইখিনিতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বিশেষ ঘোষণা আছে যদি কোনোবাই ক্লাছ ল'ম বুলি ভাবিছা তেনেহলে আমাৰ বেটছসমূহ আৰম্ভ হৈ গৈছে আৰু আমাৰ বেটছত শিকোৱা হৈ গৈছে গণিত বিজ্ঞান আৰু ইংৰাজী তো গতিকে তোমালোকে যদি ভালদৰে পঢ়িম বুলি ভাবিছা আৰু ভাল ৰিজাল্ট কৰিম বুলি ভাবিছা আমাৰ বেটছত জয়েন হবা ইয়াতে লাইভ ক্লাছ থাকিব ৰেকৰ্ডেড ক্লাছ থাকিব আৰু ডাউট সেশন 1-to-1 মেন্টৰশ্বিপ তোমালোকে মাইক অন কৰি পেলাই টিচাৰৰ লগত কথা পাতিব পাৰিবা সুধিব পাৰিবা স্যাৰ এইটো বুজি পোৱা নাই তো গোটেইখিনি ফেচিলিটি দিয়া হ'ব তোমালোকে যোগদান কৰিবৰ কাৰণে এই নম্বৰটোত হোৱাটছএপত মেছেজ দিব পাৰা নাইবা ফোন কৰিব পাৰা আৰু আমাৰ ক্লাছৰ মাচুল থাকিব 700 টকা তিনিওটা বিষয় মিলি পেলে 700 টকা মাহেকে আৰু এটা এডমিশন ফিজ 500 টকা তো গতিকে দেৰি নকৰি তোমালোকে যোগাযোগ কৰিবা এই নম্বৰটোত কিয়নো আমি খুব কম ষ্টুডেন্টহে ক্লাছত লওঁ